তিতাবৰৰ পদপথত নলা নিৰ্মাণত ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাণ্ডজ্ঞানহীন কাণ্ড। উন্মুক্ত নলাত পৰি দৈৱক্ৰমে প্ৰাণ ৰক্ষা এগৰাকী বৃদ্ধাৰ। কোনো বেৰিকেড বা সাংকেতিক চিহ্ন নিদিয়াকৈ অতি ব্যস্ততাপূৰ্ণ তিতাবৰ নগৰৰ মাজমজিয়াত উন্মুক্ত অৱস্থাত ৰাখিছে পদপথৰ বৃহৎ পুখুৰী সদৃশ নলাসমূহ, যাৰ ফলতেই আজি এগৰাকী বৃদ্ধা উন্মুক্ত নলাত সোমাই কথমপি প্ৰাণ ৰক্ষা পৰে। পূৰ্বেও বহু লোক দুৰ্ঘটনা পতিত হৈছিল এই পথত। তিতাবৰৰ ষ্টেচন তিনিআলিত থকা এখন ঔষধৰ দোকানত ঔষধ কিনিবলৈ আহিছিল বৃদ্ধা মহিলাগৰাকী। মূল পথৰ কাষেৰে পাৰ হৈ যাওঁতেই উন্মুক্ত হৈ থকা নলাৰ মাটি খহি সোমাই পৰে পুখুৰী সদৃশ গভীৰ নলাটোত। ততাতৈয়াকৈ সন্মুখৰ ব্যৱসায়ীসকলে দেখা পাই গভীৰ নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃদ্ধা মহিলাগৰাকীক। তিতাবৰ বৰিয়নী সংযোগী ধুদৰালি পদপথৰ নলা নিৰ্মাণত কাম কৰি আছে BIPL নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে। উন্মুক্ত নলা সমূহত কোনো সুৰক্ষা ব্যৱস্থা নকৰাকৈ কাণ্ডজ্ঞানহীনভাৱে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিজৰ খেয়াল খুচিমতেই নিৰ্মাণ কৰি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এই ক্ষেত্ৰত তিতাবৰৰ লোক নিৰ্মাণ বিভাগৰো নাই কোনো গুৰুত্ব। ব্যাপক অনিয়মেৰে কাম কৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগত বিভাগৰ অভিযন্তা কৰ্মচাৰী কমিছনৰ অংক থকাৰো সন্দেহ কৰিছে সচেতন ৰাইজে, যাৰ বাবে তিতাবৰৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পদপথৰ নিৰ্মাণৰ নামত যি মন যায় তাকেই কৰি গৈছে। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ সচেতন ৰাইজৰ। এই ক্ষেত্ৰত তিতাবৰৰ সমজিলা আয়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। এইটো এটা অতি স্পৰ্শকাতৰ বিষয়, যিহেতু আপোনালোকে দেখিছে আজি দুদিন তিনিদিনৰ আগত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীয়ে তিতাবৰৰ যিটো ধুদৰালি পথ নিৰ্মাণ কৰি আছে, সেই পথটোৰ তিতাবৰ মাজমজিয়াৰ যি কাষৰ যি ড্ৰেইন বনাইছে, ড্ৰেইনৰ বিষয়ে আপোনালোকৰ মাধ্যমৰ যোগেদি অসমবাসীয়ে জ্ঞাত হৈছিল। আৰু মই ভাবোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ো এই বিষয়ে চাগে জ্ঞাত হৈছে। কিন্তু তাৰ পিছতো আপুনি ধৰক আজি বেৰাপাৰৰ পৰা আমাৰ যিটো ধুদৰালি তিতাবৰ মাজমজিয়া দি গৈ কাকডোঙা দলঙলৈকে যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে, এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যে যিখিনি কাম কৰি আছে, এই কামখিনি তদাৰক কৰিবৰ কাৰণে লোক নিৰ্মাণ বিভাগৰ এটা বিভাগ আছে। এই বিভাগটোৰ বিষয়াসকল ক'ত গৈছে, নে তেওঁলোকে এটা কমিশ্যন লৈ ঠিকাদাৰ প্ৰতিষ্ঠানক এৰি দিছে নিশ্চয়, তোমালোকে যেনেধৰণে কাম কৰি থাকা। এতিয়া আপুনি চাব তিতাবৰ মাজমজিয়াত সদাব্যস্ত এটা সাংঘাতিক জনবসতিপূৰ্ণ অঞ্চল, টাউনৰ মাজমজিয়া ষ্টেচন তিনিআলি। ইয়াত ধুদৰালিৰ কাষত যিটো নলা নিৰ্মাণ কৰিছে, এই নলা নিৰ্মাণ কৰোঁতে ইয়াতো যিখিনি বিসংগতি আছেই। আৰু ইমানেই উন্মুক্ত কৰি বনাইছে। আজি কেইদিনমানৰ আগত 2-3জন মানুহ নিৰ্মাণ কৰি থকা নলাত পৰি ভৰিত আঘাতপ্ৰাপ্ত হৈছে। আজি আপুনি চাব কিছু মুহূৰ্তৰ আগত এগৰাকী বৃদ্ধা মহিলা মই ৰৈ থকা কাষতেই এই উন্মুক্ত ড্ৰেইনত পৰি আঘাতপ্ৰাপ্ত হৈছে। কিবা এটা ভগৱানৰ কৃপাত তেওঁ ভাল আছিল, কাষতে ওলাই থকা ৰ'দত মহিলাগৰাকী নপৰিল। যদি পৰিল হয় তেখেতে হয়তো কি হ'ল সেইটো ভগৱানে জানে। এতিয়া সম্পূৰ্ণ উন্মুক্ত, ইয়াত কোনো বেৰিকেডৰ ব্যৱস্থা নাই, কোনো সাংকেতিক চিহ্ন নাই। তাৰ পিছত কি কৰিছে, সন্মুখত থকা দোকানী ব্যৱসায়ীসকলে এইমাত্ৰ চাৰিওফালে 4ডাল বাঁহৰ খুঁটি পুতি এই ৰঙা ফিটা 4ডাল বান্ধি দিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় হ'ব পাৰে নেকি? কোটি কোটি টকা এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে আমাৰ পৰা লৈ অসম চৰকাৰে দিছে, আমাৰ কৰ্কাটলৰ পৰাই দিছে। দিয়াৰ পিছত এনেকৈ যি মন যায় তেনেধৰণেই কাম কৰি জনসাধাৰণক মৃত্যুৰ মুখলৈ ঠেলি দিছে। বাৰম্বাৰক অভিযোগ দিয়াৰ পিছতো, বাৰে বাৰে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতো কিয় লোক নিৰ্মাণ বিভাগে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোক নাকি লগাব পৰা নাই? গতিকে ইয়াৰ পৰা আমি স্পষ্টভাৱে এটা কথা আমি ক'ব পাৰোঁ, আমাৰ অভিযোগ নাই, আমি এইটো ভাবিবলৈ বাধ্য যে লোক নিৰ্মাণ বিভাগৰ যিসকল বিষয়ববী আছে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা জেপটো অকণমান ডাঙৰ কৰি পিনি ভিতৰত বহি আছে। তোমালোকে যি কৰা কৰি থাক, তেওঁলোকে চাবলৈ সময় নাই। সদায় তিতাবৰী ৰাস্তাটো অহা যোৱা কৰি থাকে। এই যে উন্মুক্ত নলাত পৰি যে হৈ আছে সদাব্যস্ত ইমান জনবসতিপূৰ্ণ অঞ্চলত, তেখেতলোকৰ কি বিভাগৰ বিষয়াসকলে কি দেখা নাই? এই পিছত দিনটো 10-12 অহা যোৱা কৰি থাকে, তেখেতলোকৰ কাণ্ডজ্ঞান নাই। তেখেতলোকে কি কৰিব? তেখেতলোকে আমাৰ কৰ্কাটলত দৰমহা লৈ পিনি বহি আছে। গতিকে আমি দাবী জনাইছোঁ অতি সোনকালে ইয়াৰ ব্যৱস্থা দুদিনৰ ভিতৰত গ্ৰহণ কৰক, অন্যথা কিন্তু ইয়াতকৈও বহুত ডাঙৰ ঘটনা হ'বলৈ গৈ আছে। তিতাবৰ টাউনৰ মাজমজিয়াত যিধৰণে ৰাস্তাৰ মেৰামতি বা ৰাস্তা বনাই আছে, তাৰ কাষত যিটো পদপথ, তাত যিবোৰ ড্ৰেইনসমূহ যিধৰণে মেৰামতি কৰিছে, যিধৰণে খান্দিছে,
আজি 5 মিনিটৰ আগত এগৰাকী বৃদ্ধা মহিলা এই ৰড চলাই আছে দেখি নাব তাত পৰিছে, উন্মুক্ত হৈ আছে, সেই নলাসমূহ উন্মুক্ত হৈ আছে। মানে এতিয়া এই সময়ত দোকানীজনে ইয়াৰ লাইন লগাই দিছে, মানে ৰছী লগাই চিন দি বেৰিকেড দি দিছে। কিন্তু এই কামটো কৰিব লাগিছিলে কোনে? ডিপাৰ্টমেণ্টে, লোক নিৰ্মাণ এটা বিভাগ আছে, সেই বিভাগটোক আমি অসমৰ জনসাধাৰণে 3,40,00,000 মানুহে কৰ কাটলৈ দি দৰমহা দি ৰাখিছোঁ। তেখেতলোকে আমাৰ কাৰণে কাম কৰিবৰ কাৰণে ৰাখিছে। তেখেতলোকে কি ঠিকাদাৰৰ পৰা পইচা লৈ ঠিকাদাৰ হৈ কাম নকৰিব, ঠিকাদাৰক নাকি নলগাব, ঠিকাদাৰৰ পৰা পইচা ল'ব, তাৰ কাৰণে জনসাধাৰণ হাৰাশাস্তি হ'ব। এইটো কথা আমি কেতিয়াও তিতাবৰবাসী হিচাপে মানি ল'ব নোৱাৰোঁ। হা, আৰু তিতাবৰ এই ৰাস্তাটো যে খুব বেয়া ধৰণে নিম্নমানৰ কাম চলি আছে, তাৰ কাৰণে বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ SDO গৰাকীক। সেই SDO গৰাকী হৈ যদি কথা কওঁ, SDO গৰাকীয়ে বেয়া পায়। আজি প্ৰমাণ হৈছে, আপোনালোকে নিজে দেখিছে যে এজন বৃদ্ধ মহিলাত সোমাইছে, গোটেই ৰড আছে, তাত যদি মানুহজনে দুৰ্ভাগ্যক্ৰমে বাচি উঠিছে, তাৰ দোকানীসমূহে গোটেই গা পা ধুৱাই আকৌ নতুন কাপোৰ পিন্ধাই ঘৰলৈ পঠিয়াবলগীয়া আছে। কি অৱস্থাত আছে এইবোৰ? যিবোৰ যে SDO তলৰ যিবোৰ কৰ্মচাৰী আছে তেখেতলোকে কি নাজানে নেকি? তেখেতে ঠিকাদাৰক কি এইবোৰ বেৰিকেড দিব ক'ব নোৱাৰে নেকি? সম্পূৰ্ণ গাফিলতি হৈছে, সম্পূৰ্ণ 2 নম্বৰ হৈছে। তাৰ পাছত আমি কথা ক'লে বেয়া হয়, কিন্তু এইটো কথা মানি নলওঁ। এই ৰাস্তাসমূহ খুব ভাল ধৰণে নিৰ্মাণ নকৰে, যদি পদপথ যদি ড্ৰেইনসমূহ যদি খান্দিছে, ভাল ধৰণে বেৰিকেড দি যদি ৰাস্তাৰ যদি কাম নকৰে, আমি নহ'লে এই ঠিকাদাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ব্যুৰ ৰিপৰ্ট, ভইচ 365।